লাগা তারা রাখো না। কথাটো মানে আমাৰ ল'ৰা এটা মানে এই গুৱাহাটীত কাম কৰি থাকে, মানে হাজিৰা টাজিৰা কৰি খায়। গুৱাহাটীত মানে যেতিয়া ৰোজা আহিছিল, ৰোজাৰ 5টা না 6টা যাওয়ার পাছত সি গুৱাহাটীত গ'ল। গুৱাহাটীত যাওয়ার পাছত মানে আমি ভাবিলোঁ যে এতিয়াতো ৰোজাৰ চিন্নি আহিল, তেনেহ'লে ঘৰত আহিব। এই ৰোজাৰ মানে 6টা থাকাতে এদিন ফোন কৰিছিল বেলেগৰ মোবাইল দি, তাৰ লগত মোবাইল নাই। ঘৰত কথা পাতিল যে মই চিন্নিত আহিম, ঈদত আহিম আর কি, মানে ঈদত ৰোজাৰ ঈদত আহিব বুলি কৈছিল। সিটো অহা নাই। এতিয়া আমি ভাবিলোঁ তাৰ লগত পইচা কৰি আছে না নাই, এইকাৰণে আহিব পোৱা নাই। আর তার লগত মোবাইলও নাই যে যোগাযোগটো কৰিম। তাৰপিছত কি হ'ল যে আকৌ আমাৰ পঞ্চায়ত ইলেকশ্যন হ'ল। তো ভাবিলোঁ তেনেহ'লে ইলেকশ্যনত আহিবই, ইলেকশ্যনত সি নাহিল। তেতিয়া মানে আমি অলপ চিন্তিত হ'লোঁ যে কি কৰা যায় এতিয়া। ইমান দিনটো ই নাথাকে, 3 মাহ 3.5 মাহ মান হৈ গ'ল, 4 মাহ মান হৈ গ'ল। তেতিয়া আমি কি কৰিলোঁ যে নহয় কুৰবানী ঈদত আহিবই। এই কুৰবানী ঈদতো নাহিল। এতিয়া আমি চিন্তাত মানে গুৱাহাটীত কাম কৰিবলৈ গৈছিল, তাতে আমি মানে খুজিছোঁ। তাৰপিছত পোৱা নাই, তাৰপিছত আমি থানাত এণ্ট্ৰি দিছোঁ। এণ্ট্ৰি দেওয়ার পাছত আমি গুৱাহাটীত যে জেল যেটো আছে, জেলখনতো চাইছোঁ, জেলতো নাই। এতিয়া আপোনালোকৰ ওপৰত মই এইটো অনুৰোধ কৰিছোঁ যে মোৰ ল'ৰাটো যদি কোনোবা পায় বা খুজি, আপোনালোকক মই খুব অনুৰোধ কৰি আছোঁ, আমাক জনাব। আমাৰ ঘৰ গৌৰীপুৰ সমষ্টিত ধুবুৰীত, মানে পাণবাৰী বুলি কয়, মছজিদ পাণবাৰী। আমি পাণবাৰীতে থাকোঁ। মোৰ ফোন নাম্বাৰটো লাগিলে মই দিব পাৰিম এতিয়াই। ফোন নাম্বাৰটো লওক 9394319524। মোৰ এইটো ফোন নাম্বাৰ হয়। এইটো নাম্বাৰত যোগাযোগ কৰিলে মই আর কি আপোনালোকক হেৰি পাম আর কি। ল'ৰাটোৰ নাম জাহাংগীৰ আলম, বয়েক 34 বছৰ হ'ল, 34 চলি আছে এতিয়া। এতিয়া মই খুব আপোনালোকক অনুৰোধ কৰি আছোঁ, যেতিয়া মই ল'ৰাটো যে পাওঁ, মানে তাৰ মায়ে মানে সদায় চিকুৰি থাকে। ময়ো মানে অশান্তিত আছোঁ আৰু। মোৰ ডাঙৰ ল'ৰা হয় সি। মই মানে আৰু কি ক'ম, ক'ব লগা তাৰ একো নাই।